ৰাইজৰ কাষত থিয় দিলে সৰুপথাৰৰ খণ্ড পশু চিকিৎসালয়ে। বানে ধুই যোৱা সৰুপথাৰৰ কেইবাখনো গাঁৱত সৰুপথাৰৰ খণ্ড পশু চিকিৎসালয়ৰ এটা দল। পশুখাদ্য নাটনি হোৱা গাঁওসমূহ পশুখাদ্য যোগান ধৰিলে সৰুপথাৰৰ খণ্ড পশু চিকিৎসালয়ে। সৰুপথাৰ খণ্ড পশু চিকিৎসালয়ক কৃতজ্ঞতা জ্ঞাপন ৰাইজৰ। সৌখিদিনা বানে জুৰুলা কৰি থৈ গৈছিল সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ কেইবাখনো গাঁও। এই গাঁওকেইখন আছিল ক্ৰমে পাঞ্জান, জনতা পথাৰ, জোনাকী পথাৰ, আমবাৰী, পদুম পুখুৰী। বলিয়া বান যদিও শান্ত হ'ল, গাঁওকেইখনৰ ৰাইজ সন্মুখীন হৈছিল কেইবাটাও পৰিস্থিতিৰ। তাৰ ভিতৰত হৈছে পশুখাদ্য। বানৰ ফলত গাঁওকেইখনত নাটনি হৈছিল পশুখাদ্যৰ, যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ৰাইজৰ কাষত থিয় দিলে সৰুপথাৰৰ খণ্ড পশু চিকিৎসালয়ে। চিকিৎসালয়খনৰ এটা দল উপস্থিত হ'ল গাঁওকেইখনত। ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈ গাঁওকেইখনত পৰ্যাপ্ত পৰিমাণৰ পশুখাদ্য বিতৰণ কৰিবলৈ সক্ষম হ'ল দলটো। এই দলটোত আছিল ধনশিৰি মহকুমা পশু চিকিৎসা বিষয়া চন্দন কুমাৰ ভট্টাচাৰ্য, পশু চিকিৎসক ডাক্তৰ উপাসনা বৰুৱা, ক্ষেত্ৰ সহায়ক পবিত্ৰ শইকীয়া, চিপি সিং, ৰিকু গগৈ। এইসকলৰ উপৰিও উপস্থিত থাকে বিভাগটোৰ বহুকেইগৰাকীও বিষয়া। আনহাতে এই বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়া সৰুপথাৰৰ খণ্ড পশু চিকিৎসালয়ক ধন্যবাদ জ্ঞাপন কৰে গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এটা সজাতি দলে যোৱা কেইবাটাও দিন ধনশিৰি মহকুমাৰ কৃত্ৰিম বানত আক্ৰান্ত আমি গাঁওসমূহ পৰিদৰ্শন কৰিছিলোঁ আৰু আমি দেখিছিলোঁ যে কেইবাখনো গাঁৱত আচলতে বান সাহায্য আৰু পশুখাদ্য পোৱা নাছিলে। আমি তাৎক্ষণিকভাৱে সৰুপথাৰ যিগৰাকী SDC আছে আমি তেখেতক অৱগত কৰিছিলোঁ আৰু পশু চিকিৎসা বিভাগৰ যিসকল লোক আছে তেওঁলোকক অৱগত কৰিছোঁ আৰু তেওঁলোকে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আজি তেওঁলোকে ধনশিৰি মহকুমাৰ কেইবাখনো গাঁৱত কৃত্ৰিম বানত আক্ৰান্ত কেইবাখনো গাঁৱত তেওঁলোকে পশুখাদ্য তেওঁলোকে বিতৰণ কৰিছে। আমি ধনশিৰি মহকুমা পশু চিকিৎসা বিষয়া চন্দন কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, চিকিৎসক উপাসনা বৰুৱা ডাঙৰীয়ানী, ক্ষেত্ৰ সহায়কসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ আহি থকা দিনতো ৰাজ্যৰ দুৰ্যোগৰ সময়ত, বিপদৰ সময়ত তেওঁলোকে যি সক্ৰিয়তাৰে থিয় দিছে, আশা কৰোঁ আহি থকা দিনত তেওঁলোকে একেটা সক্ৰিয়তাৰে ৰাইজৰ কাষত থাকি সেৱা আগবঢ়াব। আমি তেওঁলোকক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।